মৰমৰ বায়েক ভায়েকৰ হ'ব মহামিলন। পিছে এইবাৰ ডুবাই ট্ৰিপত নহয়, এইবাৰ ট্ৰিপটো কাৰাগাৰ। ভায়েক বিশালৰ সৈতে লগ লাগি ট্ৰেডিঙৰ নামত কোটি কোটি টকা লুণ্ঠন চলোৱা সুমি আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাৰ 5 দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদৰ অন্ত পৰে আৰু মঙলবাৰে আদালতত হাজিৰ কৰোৱা হয় সুমি, তাৰ্কিক আৰু তাৰ্কিকৰ ভাতৃ অম্লান বৰাক। ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে অম্লানসহ সুমি, তাৰ্কিকক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ সিদ্ধান্তত চিলমোহৰ মাৰে। ইয়াৰ লগে লগে তিনিওৰে ঠিকনা এতিয়া ডিব্ৰুগড় জিলা কাৰাগাৰ। এই কাৰাগাৰতে বন্দী হৈ আছে সুমি বৰাৰ পাতিলোৱা ভায়েক তথা মহাপ্ৰবঞ্চক 22 বছৰীয়া বিশাল ফুকন। সুমিকো কাৰাগাৰলৈ প্ৰেৰণ কৰাত 15 দিনৰ পাছত আজি দেখা সাক্ষাৎ হ'ব সুমি আৰু বিশালৰ। 5 দিনৰ আৰক্ষীৰ জিম্মাত থকা সুমি বৰাই কান্দি কান্দি হাইৰাণ হৈ পৰিছিল। লগতে ডিব্ৰুগড় আৰক্ষীয়ে যোগান ধৰা আহাৰো খাবলৈ অমান্তি হৈছিল সুমি বৰাই। বিলাসী জীৱন কটোৱা সুমি বৰাক নিয়া হৈছিল চিকিৎসালয়লৈ, কাৰণ চালাক সুমিয়ে আৰক্ষীৰ জিম্মাত প্ৰতিবাৰেই দিছিল গা বেয়া হোৱাৰ বাহানা। প্ৰথম পৰ্যায়ত সুমি বৰাই আৰক্ষীৰ ওচৰত মুখ খোলা নাছিল যদিও 2-3 দিনৰ পাছত লৈছিল অধিবক্তা, চিকিৎসক আৰু তাৰকা শিল্পীৰ নাম। উল্লেখযোগ্য যে বৰ্তমানেও পলাতক হৈ থকা সুমিৰ ককায়েক ৰাজীৱ বৰা আৰু বয়েক জিংকি মিলিৰ সন্দৰ্ভতো এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। 23 অক্টোবৰলৈ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰা হৈছে জিংকি মিলিৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে জিংকি মিলিৰ জামিন। অৱশ্যে সুমি, তাৰ্কিকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত উত্থাপন হৈছে বহু প্ৰশ্নৰ। ন্যায়িক জিম্মালৈ প্ৰেৰণৰ পাছত স্থবিৰ হৈ পৰিব নেকি তদন্ত প্ৰক্ৰিয়া? ডিব্ৰুগড় আৰক্ষীয়ে কেনেদৰে তদন্ত প্ৰক্ৰিয়া চলাই নিব সেই সন্দৰ্ভতো এতিয়া উত্থাপন হৈছে প্ৰশ্নৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।